বিপদত পৰিছে কুহি নামেৰে খ্যাত সামাজিক মাধ্যমত খুবেই জনপ্ৰিয়তা অৰ্জন কৰা অসম আৰক্ষী বীৰংগনা কামাণ্ডো জোৱান তেওঁৰ নাম হ'ল পাপৰি কলিতা। হয় বন্ধু বান্ধৱীসকল, পাপৰি কলিতাৰ আছে এটি বহুত বেয়া খবৰ। এই খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। এই খবৰটো পাই পাপৰি কলিতাৰ এই খবৰটো পাই তেওঁৰ অনুৰাগীসকলে বহুত দুখত ভাগি পৰিছে। হঠাৎ আহিল পাপৰি কলিতাৰ অৰ্থাৎ কুহি বহুত ডাঙৰ বেয়া খবৰ। পিছে এই বেয়া খবৰটোনো কি, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো চাই থাকিব। সামাজিক মাধ্যমৰ অনুসৰি জানিব পৰা মতে অনলাইন জুৱাৰ খেলৰ গেমৰ তেওঁ প্ৰচাৰ কৰিছিল। এই প্ৰচাৰৰ অভিযোগত তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। বীৰংগনা কামাণ্ডো জোৱান পাপৰি কলিতা। সঁচাকৈ এই খবৰটো পাই খুবেই দুখ লাগিল আৰু তেখেতৰ এই খবৰটো পাই তেখেতৰ অনুৰাগীসকলে এই দুখত ভাগি পৰিছে। কুহি নামেৰে তেওঁৰ ইউটিউব চেনেল আৰু তেওঁৰ ফেচবুক পেজ, ইনষ্টাগ্ৰামত তেওঁ সামাজিক মাধ্যমত তেওঁ ৰিলছ বনাই আৰু ভিডিঅ' বনাই খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল এই পাপৰি কলিতা, অসম আৰক্ষীৰ কামাণ্ডো জোৱান পাপৰি কলিতা। তো আপোনালোকে গম পাইছে যিহেতু নেকি অসমত এতিয়া বহুতৰ ইউটিউবাৰ অলপ দিনৰ আগতে এনেকুৱা ইউটিউবাৰ অনলাইন গেমৰ উচ্চ ন্যায়ালয়ৰ আদালতত কেছ দাখিল কৰিছে। যিহেতু নেকি এতিয়া প্ৰথমবাৰৰ বাবে পাপৰি কলিতাক আৰক্ষীৰ পৰা নিলম্বন কৰা হৈছে আৰু বহুতো ইউটিউবাৰৰ যিহেতু নেকি 15জনকৈ ইউটিউবাৰক কেছ দি থোৱা হৈছে। যিহেতু নেকি অসম উচ্চতৰ ন্যায়ালয়ৰ আদালতত কেছ দি থোৱা হৈছে। বহুতো ইউটিউবাৰৰ নাম কোৱা হৈছে, যিহেতু নেকি এতিয়া ইউটিউবাৰৰ নামবিলাক হৈছে মানে আপোনালোকে গম পাবই, যিহেতু নেকি 15জনকৈ ইউটিউবাৰৰ নাম দিয়া হৈছে। এটা দুটা নহয়, বহুতো ইউটিউবাৰৰ নাম দিয়া হৈছে। যেনেকৈ আপোনালোকে এনেকুৱা অনলাইন গেম যদি আপোনালোকে খেলিবলৈ বিচাৰে এনেকুৱা অনলাইন গেম নেখেলিব। আৰু যিহেতু নেকি আগতে এনেকুৱা মই ইয়াৰ বিষয়ে মই ভিডিঅ' বনাইছিলোঁ অনলাইন গেমৰ প্ৰচাৰত, এওঁলোকৰ ভিডিঅ' চাই আপোনালোকে ভুল নাযাব। যিহেতু নেকি মই অলৰেডি এইটোৰ বিষয়ে ভিডিঅ' মই বনাইছিলোঁৱেই। অনলাইন গেমৰ এপৰ বিষয়ে যোনে নেকি প্ৰচাৰ কৰে এওঁলোকৰ বিপদত পৰিবই। যিটো নেকি আপোনালোকে গম পাইছে, এনেকুৱা মই ভিডিঅ' বনাইছিলোঁ আগতেও, কিন্তু এতিয়া মই যিটো নেকি প্ৰথমবাৰৰ বাবে এই কুহি নামৰ কামাণ্ডো আৰক্ষী জোৱানৰ বিষয়ে মই এই ভিডিঅ' বনাইছোঁ। যিটো নেকি আপোনালোকে প্ৰমাণ সহকাৰে আপোনালোকে গম পালে অনলাইন গেমৰ যিটো নেকি 1x বেট হওক বা যিটো নেকি ডাঙৰ এনেকুৱা ৰামি হওক বা আপোনালোকে যিটো নেকি গেম 3 পাতি হওক তেনেকুৱা জুৱা খেল আপোনালোকে খেলিছে যদি এনেকুৱা বন্ধ কৰক। আৰু যোনে নেকি প্ৰচাৰ কৰি আছে তেওঁলোকক এইবিলাক প্ৰচাৰ আপোনালোকে ইনষ্টল নকৰিব, কোনো প্লে ষ্ট'ৰৰ পৰা ইনষ্টল নকৰিব। যিহেতু নেকি এনেকুৱা বহুতো পইচা এনেকুৱা লুটি আছে, গম পাইছেনে, আনকি মোবাইল হেকো হ'ব পাৰে। সেইটো কাৰণে মই এনেকুৱা গেমৰ কোনো প্ৰচাৰ নকৰোঁ। কিন্তু মেইন ইম্পৰ্টেণ্ট 5-10 হাজাৰৰ কাৰণে এনেকুৱা গেম কেতিয়াও আপোনালোকে নেখেলিব। আৰু যোনজন ইউটিউবাৰে এনেকুৱা গেম প্ৰচাৰ কৰি আছে তেওঁলোকো বন্ধ কৰক। বন্ধ কৰালে আপোনালোকে দেখিছে নহয়, নহ'লে বহুতো ইউটিউব চেনেলত ৰিপৰ্ট মাৰিব পাৰে, আপোনালোকক ষ্ট্ৰাইক মাৰিব পাৰে বা আপোনালোকক গ্ৰেপ্তাৰ এৰেষ্টো কৰি জেলতো ভৰাই থৈ দিব পাৰে এনেকুৱা অনলাইন গেমৰ প্ৰচাৰ কৰিলে। আপোনালোকে গম পাইছে। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে যদি প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব।